চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগে শিক্ষক যোগ্যতা পৰীক্ষা অনুষ্ঠিত কৰি যে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ লৈছে তাক লৈ চৰম অনিশ্চয়তাত ভুগিছে BEd ডিগ্ৰীধাৰী তথা শিক্ষাৰ্থীৰে হাইস্কুল টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে 2020 চনৰ জানুৱাৰী মাহত অনুষ্ঠিত হোৱা টেট পৰীক্ষাৰ ফলাফল ঘোষণা হৈছিল 4 মাৰ্চত উত্তীৰ্ণ হয় 11,322 জন প্ৰাৰ্থী ফলাফল ঘোষণা কৰাৰ পাছতে চৰকাৰে বহি পুনৰ নিৰীক্ষণৰ বাবে সুযোগ দিলে পুনৰ নিৰীক্ষণৰ ফলাফলত উত্তীৰ্ণৰ সংখ্যা হ'ল 12,032 কিন্তু পৰীক্ষাৰ ফলাফলত দেখা গ'ল কোনোবাই যদি এখন কাকতত 62 পাইছে আন এখনত 56 বা 55 পাইছে তেওঁক 4 বা 5 নম্বৰ লগাই পাছ কৰাই দিয়া হ'ল শিক্ষকৰ দৰে এটা পবিত্ৰ বৃত্তিৰ লগত জড়িত যোগ্যতা নিৰূপণ পৰীক্ষা তথা প্ৰতিযোগিতামূলক পৰীক্ষাৰ উপহাৰ নম্বৰ প্ৰদান কৰাৰ উপৰিও উত্তৰ বহি পুনৰ নিৰীক্ষণ কৰি উত্তীৰ্ণৰ হাৰ বৃদ্ধি কৰাৰ ফলত মেধাভিত্তিক উত্তীৰ্ণসকলৰ লগত অন্যায় কৰা হৈছে মেধাভিত্তিক হাইস্কুল টেট উত্তীৰ্ণসকলক যদি নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া নহয় তেন্তে বহুযোগ্য প্ৰাৰ্থী নিযুক্তি নোপোৱাকৈ ৰৈ যোৱাৰ সম্ভাৱনা আছে বুলি ক্ষোভ প্ৰকাশ কৰিছে একাংশ BEd ডিগ্ৰীধাৰী টেট উত্তীৰ্ণ হাইস্কুল টেট উত্তীৰ্ণ এগৰাকী প্ৰাৰ্থী আমাৰ বিজ্ঞাপনত স্পষ্টকৈ লিখা আছিলে যে ST আৰু OBC সকলে 55% আৰু সাধাৰণ শ্ৰেণীৰ যিসকল পৰীক্ষাৰ্থী আছে তেওঁলোকে 60% পাব লাগিব যিসকল কেণ্ডিডেটে গ্ৰেছ নোলোৱাকৈ পাছ কৰিছে সেইসকল কেণ্ডিডেটক অগ্ৰাধিকাৰ দি যাতে এইবাৰ চৰকাৰে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰে ইয়াৰ দ্বাৰা মই চৰকাৰক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ এই ক্ষেত্ৰত আমি চৰকাৰ বা মাধ্যমিক শিক্ষা পৰিষদৰ ওচৰত অনুৰোধ জনাওঁ যাতে যিসকলে যোগ্যতা সহকাৰে পাছ কৰিছে তেওঁলোকক যাতে অগ্ৰাধিকাৰ দিয়া হয় 1ৰ পৰা 5 নম্বৰ পৰ্যন্ত দি একাংশ হাজাৰ হাজাৰ ল'ৰা ছোৱালীক পাছ কৰালে যাৰ পৰিণতি স্বৰূপে এতিয়া একাংশ আমাৰ জীৱনলৈ অমানিশা নামি অহাৰ উপক্ৰম হৈছে বিজ্ঞাপনত দিয়া নিয়ম অনুসৰি দুইখন পেপাৰতে সুকীয়াভাৱে উত্তীৰ্ণ হৈছে তেওঁলোকক মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই অগ্ৰাধিকাৰ দিয়াৰ ব্যৱস্থা কৰি দিয়ে যেন গ্ৰেছ মাৰ্ক দি পাছ কৰাইছে সেইটোত ক'বলগীয়া একো নাই কিন্তু আমি যিবোৰে গ্ৰেছ মাৰ্ক নোলোৱাকৈ পাছ কৰিছোঁ সেই সকল কেণ্ডিডেটক যাতে চৰকাৰে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়ে তাৰ বাবে আমি চৰকাৰক অনুৰোধ জনাম শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে শিক্ষাৰ মানদণ্ডৰ খাতিৰত গ্ৰেছ মাৰ্ক নোহোৱাকৈ পাছ কৰা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়েছে আমি যিসকল কেণ্ডিডেটে সম্পূৰ্ণ মেধাৰ ভিত্তিত গ্ৰেছ মাৰ্ক নোলোৱাকৈ উত্তীৰ্ণ হৈছোঁ তেওঁলোকক যদি আগন্তুক নিযুক্তিৰ সময়ত অগ্ৰাধিকাৰ নিদিয়ে তেনেহ'লে তেওঁলোকৰ লগত বহুত ডাঙৰ এটা অন্যায় কৰা হ'ব বুলি ভাবোঁ কৰোনা মহামাৰীৰ মাজতে কৃষ্ণাই ডাইৰং গাঁৱত উখল মাখল পৰিৱেশ ব্যস্ততাৰ অন্ত নাই গাঁওখনৰ পুৰুষ মহিলা যুৱক যুৱতীসকলৰ মাজত কিন্তু কিয় চাওঁ আহক এই ৰিপৰ্ট গোৱালপাৰা জিলাৰ কৃষ্ণাইত ডাইৰং গাঁৱত এক বিশেষ পৰম্পৰাক লৈ উৎসৱমুখৰ পৰিৱেশ গাঁওখনৰ এঘৰত পুৰুষ মহিলা যুৱক যুৱতী সকলোৰে ব্যস্ততাৰ অন্ত নাই বাঁহৰ নতুন খাঁচাত কান্ধত কঢ়িয়াই ভাৰ বান্ধি অনা হৈছে বাঁহগাজৰ কোমল গাজ বহলকৈ মেলি থোৱা কলপাতৰ ওপৰত পুৰুষসকলে ভাগে ভাগে কাটি দমাইছে বাঁহগাজৰ কোমল অংশ তাৰ পিছত সেইবিলাক পৰিষ্কাৰকৈ ধুই ভাগে ভাগে উৰলত খুন্দা হৈছে খুন্দি গুৰি কৰা আৰু সেই বাঁহগছকে দীঘল বাঁহৰ খাঁচত ভৰাই দিয়া হয় খাঁচত ভৰাই দিয়াৰ পিছত তাৰ পৰা নিৰ্গত হয় ৰস এমাহ পিছত উলিওৱা হয় ৰৈ যোৱা শুকান বাঁহৰ গাজ বা খৰিচা এনেদৰে বিশেষভাৱে প্ৰস্তুত কৰা এই খৰিচা হয় অতি সোৱাদযুক্ত ৰাভা ভাষাত কোৱা হয় মিহি ইয়াৰ বাবে প্ৰয়োজনীয় বাঁহৰ গাজবোৰ অনা হয় দূৰৈ পাহাৰৰ পৰা এই বাঁহৰ গাজ অনাৰ পৰা কাটি খুন্দি বাঁহৰ খাঁচাত ভৰোৱালৈ সমূহীয়াভাৱে সম্পূৰ্ণ কৰা এই পৰম্পৰা হৈছে মিহি ৰাকাই এই পৰম্পৰা অকল ডাইৰং গাঁৱতে নহয় ভাদ মাহত প্ৰতিখন ৰাভা জনজাতিৰ বসতি প্ৰধান গাঁৱতে এই পৰম্পৰা পালন কৰা হয় উল্লেখ্য যে মিহিসমূহ যেতিয়া খোৱাৰ যোগ্য হ'ব তেতিয়া গাঁৱৰ সকলোৱে বিশেষ খাঁচাটোৰ পৰা উলিয়াই ঘৰে ঘৰে ভগাই লৈ যায় ভেজালি খাদ্য সমস্যাই আমাৰ কাৰণে এটা ডাঙৰ সমস্যা হিচাপে দেখা দিছে সেইকাৰণে অতি নিৰ্ভেজাল খাদ্য হিচাপে আমি ৰাভাসকলে এই মিহি বুলি এইটো আমি মানি লওঁ আজি আমাৰ যিটো গাজা লৈছে এই গাজা লোৱাটো আজি আমাৰ প্ৰায় উৎসৱ
বুলিয়ে ভাবিব লাগিব। আজি আমাৰ এই পাহাৰ পৰা গাজা আনাত সকলোৱে ফূৰ্তি তামাচা কৰি ওলাই ঘূৰা কৰি এটা খাচা বনাই থোৱা হ'ব। এই খাচাটো 1 মাহৰ পিছত ভাঙি এইটো সকলোৱে ৰাইজৰ ভাগ কৰি লৈ এইটো আমি সকলোৱে খোৱা আৰম্ভ কৰিব লাগিব। এই মিশিত আছে বহুতো ঔষধি গুণ। মানুহৰ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে এই নিৰ্ভেজাল মিশিয়ে। দুধনৈ পৰা অৰূপনাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয়। আপোনাৰ ঘৰ অটুট হ'লে হ'ব অটুট অসম। চুৰিয়া চিমেণ্ট, অটুট ঘৰ, অটুট অসম। গ্ৰীষ্মকালীন অধিৱেশনৰ তৃতীয়টো দিনত বিধানসভাত গৃহীত হ'ল 10খনকৈ বিধেয়ক। বিধানসভাত গৃহীত হোৱা 10খন বিধেয়কৰ ভিতৰত আছে 2খন অতি গুৰুত্বপূৰ্ণ বিধেয়ক। এই 2 বিধেয়কক লৈ সদনত অধ্যক্ষ আৰু মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে 2জনকৈ মন্ত্ৰীক। এখন নহয়, 2খন নহয়, অসম বিধানসভাৰ মজিয়াত বুধবাৰে 10খনকৈ বিধেয়ক গৃহীত হ'ল। এই 10খন বিধেয়কৰ ভিতৰত 2খন বিধেয়ক অতি উল্লেখনীয়। সদনত গৃহীত হ'ল শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰা সতীসাধনী ৰাজ্যিক বিশ্ববিদ্যালয় বিধেয়কখন। এই বিধেয়কখন গৃহীত হোৱাৰ লগে লগে অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে শিক্ষামন্ত্ৰী ডক্টৰ শৰ্মাক ধন্যবাদ জনায়। প্ৰস্তাৱটো হৈছে দ্য বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় বিল 2020 বি পাষ্ট। যিসকল ইয়াৰ সপক্ষে চেকক হয়, যিসকল বিপক্ষে চেকক নহয়, মই ভাবোঁ হয় সপক্ষে প্ৰস্তাৱ পাৰিত হৈছে আৰু এই বিধেয়কখনো পাৰিত কৰা হ'ল বুলি ঘোষণা কৰিছোঁ। এটা কথা শুনি ভাল লাগিলে শিক্ষামন্ত্ৰীৰ পৰা যে আমি আগতে বিদেশলৈ গ'লে আমেৰিকাত আমি দেখোঁ বায়'লজিও পঢ়ে, আকৌ এইফালে মেনেজমেণ্টটো পঢ়ে। আমি বোলো কেনেকৈ পঢ়ে, এতিয়া আমাৰ দেশতো এইটো আহি গ'ল। গতিকে এইটো এটা মাল্টি ডিচিপ্লিনাৰী, এইটো ফাৰ্ষ্ট ইনষ্টিটিউট হ'ব। সেইফালৰ পৰা সতী সাধনীৰ নামতো হৈছে আৰু এটা নতুন এটা মানে দিশ এডুকেশ্যনত মুকলি কৰিব এখন বিশ্ববিদ্যালয়। মই সেইকাৰণে শুনি ভাল লাগিলে। এটা যিটো সময়ত আমি আচহুৱা বুলি ভাবিছিলোঁ। ইফালে সদনত গৃহীত হয় আনখন গুৰুত্বপূৰ্ণ বিধেয়ক দ্য আছাম হেৰিটেজ প্ৰটেকশ্যন, প্ৰিজাৰ্ভেশ্যন, কনজাৰ্ভেশ্যন এণ্ড মেইনটেনেন্স বিল 2020। এই ঐতিহ্য ক্ষেত্ৰ সংৰক্ষণৰ বিধেয়কখন গৃহীত হোৱাৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক বিবৃতি প্ৰদান কৰে সদনত। সতীসাধনী ৰাজ্যিক বিশ্ববিদ্যালয় আৰু ঐতিহ্য ক্ষেত্ৰ সংৰক্ষণ বিধেয়ক গৃহীত কৰাত সদনক আৰু সকলো সদস্যক ধন্যবাদ জনায় মুখ্যমন্ত্ৰী সোণোৱালে। এই 2খন বিলৰ সন্দৰ্ভত যিখিনি আপোনালোকে ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিলে, অসমৰ ৰাইজে এই কথা মনত ৰাখিব। আমি সদায় অসমীয়া জাতিৰ অস্তিত্বৰ কথা কৈ আহিছোঁ। মাটি ভেটি, কৃষ্টি সংস্কৃতি, ভাষা সাহিত্য ঐতিহ্য ৰক্ষা কৰি অসমৰ জাতীয় অস্তিত্ব ৰক্ষা কৰাৰ যি সংকল্প এই সদনে গ্ৰহণ কৰি আহিছিল, আজি এই সংকল্প সম্পূৰ্ণ কৰাৰ দিশত 2খন বিলে আগন্তুক দিনত উল্লেখযোগ্য ভূমিকা পালন কৰিব। গতিকে সেইবাবে মই পুনৰবাৰ প্ৰতিগৰাকী বিধায়কক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আৰু মাননীয় অধ্যক্ষ ডাঙৰীয়া। কেমেৰা পাৰ্চন প্ৰভাস আৰু নিতুলৰ সৈতে বিজু কুমাৰ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। দৰং জিলাৰ কাৰণে সুখবৰ। সৰ্বভাৰতীয় পৰ্যায়ত ঘোষণা কৰা হৈছে 124খন আকাংক্ষিত জিলাৰ নাম। ইয়াৰ ভিতৰত নীতি আয়োগে নিৰ্ধাৰণ কৰা দেশৰ জিলাসমূহৰ ভিতৰত 2য় স্থান লাভ কৰিবলৈ সক্ষম হৈছে দৰং জিলাই। দৰং জিলাক কঢ়িয়ালে সুখবৰ। সৰ্বভাৰতীয় পৰ্যায়ত 124খন আকাংক্ষিত জিলাৰ ভিতৰত 2য় স্থান লাভ কৰিলে দৰং জিলাই। নীতি আয়োগ নিৰ্ণয়ত দেশৰ মুঠ 124খন আকাংক্ষিত জিলাৰ ভিতৰত 2য় স্থান দখল কৰি পাৰদৰ্শিতা দেখুৱালে দৰং জিলাই। আনহাতে বিত্তীয় অন্তৰ্ভুক্তি আৰু দক্ষতা উন্নয়ন সূচকৰ ক্ষেত্ৰত জিলাখনে লাভ কৰিবলৈ সক্ষম হৈছে 1ম স্থান। সেইদৰে শিক্ষাৰ ক্ষেত্ৰত আকাংক্ষিত জিলাসমূহৰ মাজত 7ম স্থান লাভ কৰিবলৈ সক্ষম হৈছে দৰঙে। দেশৰ ভিতৰতে দৰঙে দেখুওৱা এই পাৰদৰ্শিতাৰ বাবে এতিয়া উৎফুল্লিত হৈ পৰিছে জিলা প্ৰশাসন। সৰ্বভাৰতীয় পৰ্যায়ত নীতি আয়োগে যি এছপাৰেশ্যনেল ডিষ্ট্ৰিক্ট হিচাপে প্ৰায় 124খন ডিষ্ট্ৰিক্টক ঘোষণা কৰি থৈছে আৰু বিভিন্ন বিশেষ আঁচনিৰ জৰিয়তে এই জিলাকেইখনক উন্নতি সাধন কৰি ওপৰ স্তৰলৈ নিবৰ কাৰণে যি প্ৰচেষ্টা চলাই আছিলে, তাৰ কাৰণে বিভিন্ন ক্ৰাইটেৰিয়া ঠিক কৰিছিলে আৰু ক্ৰাইটেৰিয়াৰ ভিত্তিত আমাক ডেল্টা ৰেংকিং বুলি কয়,
মানে ডেল্টা ৰেংকিঙত কেইবাটাও গুণগত কথা বতৰাক মানে প্ৰাধান্য দি পেলাই কেলকুলেশ্যন কৰি পেলাই মাপকাঠিৰে জোখমাখ কৰিছিলে। ইয়াত ডেল্টা ৰেংকিং পদ্ধতিৰে জিলাবিলাকক মানে চিলেকশ্যন কৰা হয় আৰু সেই হিচাপত আমাৰ দৰং জিলাই যোৱাকালি যি জুলাই মাহৰ শেহতীয়াভাৱে প্ৰকাশিত তথ্য তাত দেখা গৈছে যে আমাৰ দৰং জিলাখন ভাৰতবৰ্ষৰ ভিতৰতে দ্বিতীয় জিলা হিচাপে নিৰ্বাচিত হৈছে। জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাই সন্তুষ্টি প্ৰকাশ কৰি শিক্ষা স্বাস্থ্যকে ধৰি নিৰ্ণায়িত সকলো সূচকৰ লগত জড়িত বিষয়া কৰ্মচাৰীসকলক অভিনন্দন জ্ঞাপন কৰে। দৰং জিলাৰ যি কৰ্মপটুতা বা দৰঙৰ যিসকল বিষয়াই কাম কৰি আছে তেওঁলোকক এটা প্ৰতীয়মান কৰিলে যে তেওঁলোক সঁচাকৈ দক্ষ আৰু এই দক্ষতাৰ ক্ষেত্ৰত আকাংক্ষিত জিলাসমূহৰ ভিতৰত দ্বিতীয় স্থান দখল কৰি ময়ো উপায়ুক্ত হিচাপে বহুত আনন্দ লাভ কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে দৰংবাসীক মই শুভেচ্ছা বাৰ্তা বিনিময় কৰিছোঁ। উল্লেখ্য যে নীতি আয়োগ নিৰ্ণায়িত আকাংক্ষিত জিলাৰ ভিতৰত দৰঙকে ধৰি অসমৰ বৰপেটা, ধুবুৰী, গোৱালপাৰা, হাইলাকান্দি, বাক্সা, ওদালগুৰি 7খন জিলা আছে আৰু দেশৰ ভিতৰত মুঠ জিলা আছে 124খন।